নমস্কাৰ ইণ্ডাছ ফুড মেনুফেকচাৰিং 2025 যিটো নেকি আপোনাৰ চলি আছে যশোভূমি দ্বাৰকা ভিতৰত 9-10-11 জানুৱাৰী 2025 আৰু ইয়াত আপোনাৰ মানে কি খোৱা বোৱা ৰিলেটেডৰ যিমান পেকেজিং আছে বা বনোৱা কিছুমান মেচিনাৰী প্ৰতিটো মেচিনাৰী ইয়াত এক্সপো লাগি আছে আৰু এয়া মানুহবিলাকৰ মানে পুৰা একেবাৰে ভিৰ দেখিছে নহয় আচলতে এইটো মানে কি সব এই চিপছ খাবলৈ কাৰণে ৰখি আছে চিপছ মানে কি এইবোৰ সব হৈছে আপোনাৰ তেল নাথাকা অইল ফ্ৰী চিপছ এয়া একদম মানে খুব মানুহবিলাকে প্ৰিফাৰ কৰিছে আৰু আপোনাৰ এই কোম্পানীটোৱে এই মেচিনটো বনায় আৰু কি বুলি কয় এখেতলোকে মানে এনেকুৱা মেচিনবোৰ বনায় এটা মানে যিবিলাক নেকি ফাৰ্ডাৰ ধৰি লওক চিপছ বনায় মানে এই মেচিনটোৱে চিপছ যিবোৰ বনাব সেইবিলাক চব তেল নথকা চিপছ আৰু চিপছ লাগিলে আপুনি হেৰি কি বুলি কয় আলুৰ বনাওক লাগিলে কচুৰ বনাওক লাগিলে কলৰ বনাওক চবেই বেলেগ বেলেগ ভিতৰত বনায় এইটো এটা চিপছ মই যিটো আপোনালোকক দেখা চাওক খুব ধুনীয়াকৈ ফ্ল' হৈ পিনে ওলাই আহিলে আৰু এবাৰ যদি হয় মই দেখাম আপোনালোকক দেখাবলৈ চেষ্টা চাওক এনেকুৱা ধৰণে চিপছবিলাক মানে বনায় এই মেচিনটোৱে আৰু ধুনীয়াকৈ ইয়াক পেকেজিং কৰি পিনে আগলৈ মাৰ্কেটত মানে বিক্ৰী কৰিব পৰা যাব ধৰি লওক তো এটা দেখি চাবলৈ কাৰণে মানে কি হেল্থ কনচিয়াছ প্ৰডাক্টৰ ভিতৰত মানে কি ধুনীয়া এইটো এটা মেচিন হৈ গ'ল ক'ব গ'লে চবেই খোৱাত লাগিছে আৰু এতিয়া আৰু মই মাজতে কৈ থৈ দিওঁ কথা এটা কি বুলি কয় আচলতে কি মানে কি এই চিপছবিলাক বনাবলৈ কাৰণে এটা দানা আহে গুটি গুটিকৈ দানা আহিব লাগিলে যিকোনো বস্তু হওক কলৰে হওক যি হওক সেইটো ৰেডিমেড মানে আপোনাৰ বজাৰত পোৱা যায় আৰু সেই গুটিবোৰ ঢালিলে ইয়াত হৈ যাব মই আগলৈ চেষ্টা কৰিম মই দেখাবলৈ কাৰণে প্ৰথমে মেচিনবোৰ মই দেখাই লওঁ এবাৰ আপোনালোকক তাৰমানে চব বেলেগ বেলেগ কেপাচিটিৰ মেচিন আছে ধৰি লওক 10 কেজি বা 12 কেজি আছে কিছুমান 5 কেজি আছে এনেকুৱা মানে বেলেগ বেলেগো হ'ব পাৰে তেনেকুৱা ধৰণৰ মুঠতে কেপাচিটি হিচাপত একেলগে ইয়াত মেচিনবোৰ ডিছপ্লে কৰি ৰাখিছে আৰু খুব ধুনীয়াকৈ মানে ইয়াত এটা এটা মেচিনৰ মানে হেৰিকৈ লগাই ৰাখিছে আৰু মই এই যিটো মেচিনৰ মানে একেলগে চলাই ৰাখিছে মই সেই মেচিনটোকে আকৌ এবাৰ মানে চেষ্টা কৰিম আকৌ এবাৰ দেখাবলৈ কাৰণে প্ৰথম এইফালে মেচিনটো দেখাই লৈছোঁ কিছুমান সৰু মেচিনো লগাই ৰাখিছে একেলগে বহুত বেলেগ বেলেগ মানে কেপাচিটি ধৰণৰ মেচিন এইবিলাক আৰু মানুহবিলাক খুব লৈছে মানে খুব খাবলৈ লৈছে এইবোৰ চাওক এই গুটি গুটি যি দানা দানাকৈ দেখিছে নহয় এই বস্তুটো হৈছে এতিয়া যেনে কিছুমান কলৰ এনেকুৱা দানা এইটো যেনেকৈ আলুৰ দানাৰ পৰা আলুৰ চিপছ ওলাব এনেকৈ তাৰপিছতে মানে ধৰি লওক বহুত কেইবাবিধৰো দানা মুঠতে এনেতো বজাৰত ঢেৰ পোৱা যায় আৰু ধৰি লওক মানে কি বুলি কয় এই দানাৰ মেচিনটো পটককৈ চবে নলগায় কাৰণে কিন্তু প্ৰজেক্টটো বহুত ডাঙৰ প্ৰজেক্ট হয় এইটো ক'ব গ'লে মানে এক্সপেণ্ডিচাৰ বহুত বেছি হৈ যায় মানে পইচা বহুত বেছি লাগি যায় সেইকাৰণে চবে দানাই কিনে আৰু দানা কিনি পিনে ধৰি লওক সেই মেচিনটোত ঢালি পিনে এনেকুৱা ধৰণে চিপছ বনাই পিনে আকৌ পেকেটিং কৰি পিনে আগত মাৰ্কেটত মানে ধুনীয়াকৈ বিক্ৰী হৈ থাকে আৰু বিক্ৰী কৰি থাকে তো এনেকুৱা ধৰণৰ মানে আপোনাৰ ধৰি লওক ৰ মেটেৰিয়েল আপোনাৰ ল'ব লাগিব দানা এইবিলাক যেনেকৈ গোন্ধনৰ দানা হৈ গ'ল কিছুমান বেলেগ বেলেগ টাইপৰ আৰু যাক যিটো যোনে ধৰি লওক যেনেকুৱা যি বিচাৰে সেনেকুৱা টাইপৰ দানা লৈ আহিলে পেকেট হিচাপত আৰু ঘৰতে বহি পিনে ধুনীয়াকৈ এটা খুব ধুনীয়া এটা ক'ব গ'লে মানে ব্যৱসায় আৰু ক'ব গ'লে এটা অইল ফ্ৰী বস্তু ফ্ৰেছ উলিয়াই দিব ক'ৰবাত যিকোনো মাৰ্কেটত তো এইবিলাক আকৌ মই মেচিনটোলৈ ঘূৰি আহিলোঁ চবেই খাইছে একদম মানে পূৰা লাগি গৈছে খাবলৈ কাৰণে খাবলৈও ভাল হৈছে অৱশ্যে আৰু মই এয়া আপোনালোকক অলপমান ছাইডৰ পৰাও দেখাইছোঁ মেচিনটো এবাৰ আৰু ক'ব গ'লে পাব্লিকো খুব বেছি আহিছে মেচিনটোৰ ওচৰত চবেই ভাল পাইছে ক'ব গ'লে চব একদম মানে দূৰৰ পৰা চাবলৈ হৈছে মানে চব মানে মেচিনটোতে আহিছে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ